শিল্পী দিৱসৰ দিনটো প্ৰতি বছৰে সদৌ অসম ছাত্ৰ সন্থাই আমি উলহ মালহেৰে সৈতে আয়োজন কৰোঁ আৰু এইবেলিও সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত দাহি আঞ্চলিক ছাত্ৰ সন্থা আৰু দৰঙীয়া ৰাইজৰ সহযোগত এই দাহি অঞ্চলত সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে শিল্পী দিৱসৰ আয়োজন কৰিছোঁ আৰু প্ৰথমতে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা আমাৰ প্ৰণিপাত নিবেদন কৰিছোঁ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আধুনিক অসমৰ এনে এজন খনিকৰ আছিলে যাৰ বিষয়ে কৈ যাক স্মৰণ কৰি যাৰ চিন্তাধাৰাসমূহক সদায় প্ৰশংসা কৰি শেষ কৰিব নোৱাৰি কিন্তু এই ব্যক্তিজনক যি ধৰণেৰে আমি জাতিটোৱে আগুৱাই লৈ যাব লাগিছিলে বা তেখেতৰ আদৰ্শৰে সৈতে যি ধৰণেৰে আগবাঢ়ি যাব লাগিছিল আৰু এই ধৰণেৰে আগবাঢ়ি যোৱাৰ যাত্ৰাটোত ৰজাঘৰীয়া যি পৃষ্ঠপোষকতা লাগিছিল সেয়া কিন্তু আজিলৈকে হৈ নুঠিলে কাৰণ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক একে উশাহতে তেখেতে এজন খিলঞ্জীয়া হৈ ভাল ভাৰতীয় হৈ বিশ্ব নাগৰিক হোৱাৰ এটা যাত্ৰা দেখুৱাইছিলে এটা বাটৰ সন্ধান দিছিলে সেই বাটটোৰে সৈতে যদি আগবাঢ়ি যাব লগা হয় তেতিয়াহ'লে তেখেতৰ সৃষ্টিৰাজিক তেখেতৰ যি চিন্তা তেখেতৰ যি সাহিত্য তেখেতৰ যি জীৱনাদৰ্শ সেই বিষয়ে গভীৰভাৱে অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজন আছে আৰু সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাই আমি দাবী জনাই আহিছোঁ আজিও দাবী কৰিছোঁ যে অসম চৰকাৰে অসমত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ নামত এটি চলচ্চিত্ৰ নিৰ্মাণ আৰু গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিব লাগে আৰু একে সময়তে ডিব্ৰুগড় বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ত তেখেতৰ নামত আসন প্ৰতিষ্ঠা কৰিব লাগে যাতে তেখেতৰ সৃষ্টিৰাজি তেখেতৰ শিল্পৰ ওপৰত প্ৰণালীবদ্ধ গৱেষণা হয় সেইবোৰৰ সংৰক্ষণ হয় প্ৰচাৰ প্ৰসাৰৰ ব্যৱস্থা হয় আৰু নতুন প্ৰজন্মই যাতে সেইবোৰ লিৰিকি বিদাৰি চাই তেওঁ দেখুওৱা বাটেৰে সৈতে আগবাঢ়িব পাৰে সেই ধৰণে চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চাওক জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ নামত শিল্পী দিৱস ৰজাঘৰীয়াভাৱে উদযাপন কৰি বা তেখেতৰ জন্মদিনত মৃত্যুদিনত বাতৰি কাকতত ইস্তাহাৰ প্ৰকাশ কৰিয়ে দায়িত্ব সামৰিলে নহ'ব। তেখেতৰ সৃষ্টিৰাজিৰ সংৰক্ষণৰ কথা যেতিয়া কোৱা যায় তেতিয়া পকীৰ কথাই কওক চিত্ৰবনৰ কথাই কওক এইবোৰৰ সংৰক্ষণ হ'ব লাগিব। তেখেতে য'ত নিজৰ জীৱনৰ বহুমূলীয়া সময় কটাইছিলে এটা নাতিদীৰ্ঘ জীৱন কেৱল ৪৮ বছৰ জীয়াই আছিলে সেই জীৱনকালত তেখেতে যিসমূহ জেগাত নিজৰ শিল্পৰ সাধনা কৰিছিল যিসমূহ জেগাৰ পৰা তেখেতে নিজৰ সংগ্ৰামী জীৱন যাত্ৰা আগবঢ়াই লৈ গৈছিলে য'ত থাকি তেখেতে জাতিটোৰ কাৰণে সপোন ৰচিছিলে সেই ঠাইসমূহৰ সেই সমলসমূহৰ সংৰক্ষণ হ'ব লাগিব আৰু চৰকাৰে তাৰ উচিত পদক্ষেপ গ্ৰহণ কৰিব লাগিব। কেৱল তেখেতৰ জন্মদিন মৃত্যুদিনত বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰি চৰকাৰীভাৱে কোনোবা এঠাইত শিল্পী দিৱসৰ আয়োজন কৰি দায়িত্ব সামৰিলে চৰকাৰক ইতিহাসে ক্ষমা নকৰিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।